নমস্কাৰ আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ যোৱা প্ৰশ্নসমূহ মুখ্যতঃ বিএড ডিলেড এন্ট্ৰেন্স এক্সাম সিটেট আসাম টেট নেট স্লেট আৰু বিভিন্ন শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত অলৰেডি আহি যোৱা আৰ্হিৰ প্ৰশ্নৰ ওপৰত আধাৰিত আজি আমি কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যনৰ ওপৰত একটা মোষ্ট ইম্পৰ্টেণ্ট এমচিকিউ আলোচনা কৰিম তাৰে পাৰ্ট 1ত 50টা অলৰেডি আলোচনা কৰি আহিছো যিসকলে আগৰ পাৰ্টটো চোৱা নাই কাইণ্ডলি আগৰ পাৰ্টটো চাই ল'ব আজি আমি পাৰ্ট 2ত আৰু 50টা কোৱেশ্চন আলোচনা কৰিম প্ৰতিটো এক্সামত ইয়াৰ পৰা এটা নহয় এটা কোৱেশ্চন আহা দেখা যায় গতিকে ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট তো আৰম্ভ কৰিছো আজি ভিডিঅ'টো আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আজি আমাৰ প্ৰথমটো কোৱেশ্চন হৈছে সৰ্বশিক্ষা অভিযান was launched in which year অৰ্থাৎ সৰ্বশিক্ষা অভিযান কেতিয়া আৰম্ভ কৰা হৈছিল ইয়াৰ আনসাৰটো হৈ যাব অপচন নম্বৰ সি দ্যাট ইজ 2001 এই বিষয়ে অকমান চাই লওঁ সৰ্বশিক্ষা অভিযান বা এছএছএ ভাৰত চৰকাৰে 2001 চনত আৰম্ভ কৰিছিল ইয়াৰ মূল উদ্দেশ্য আছিল 6 পৰা 14 বছৰৰ সকলো শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা প্ৰদান কৰা এই আঁচনিৰ জৰিয়তে দেশজুৰি বিদ্যালয়ৰ সংখ্যা বৃদ্ধি শিক্ষক নিয়োগ বিদ্যালয়ৰ পৰিকাঠামো উন্নয়ন আৰু শিক্ষাৰ গুণগত মান উন্নত কৰাৰ চেষ্টা কৰা হৈছিল পিছত এছএছএ সমগ্ৰ শিক্ষা আঁচনিৰ লগত সংযুক্ত কৰা হয় নেক্সট কোৱেশ্চনটা লৈ যাওঁ এছএছএ এইমছ টু এচিভ সৰ্বশিক্ষাই বা এছএছএৰ মূল লক্ষ্য কি আছিল ইয়াৰ আনসাৰটো হৈ যাব অপচন নম্বৰ এ দ্যাট ইজ ইউনিভাৰ্সাল এলিমেণ্টাৰী এডুকেশ্যন অৰ্থাৎ সাৰ্বজনীন প্ৰাথমিক শিক্ষা এই বিষয়ে অকমান চাই লওঁ এছএছএৰ মুখ্য লক্ষ্যটোৱেই হৈছে ইউনিভাৰ্সাল এলিমেণ্টাৰী এডুকেশ্যন অৰ্থাৎ ইউইই সকলো শিশুক প্ৰাথমিক শিক্ষা প্ৰদান কৰা এই লক্ষ্য অনুসৰি প্ৰতিটো শিশুৱে বিদ্যালয়ত নামভৰ্তি নিয়মিত উপস্থিতি আৰু শিক্ষা সমাপ্তি নিশ্চিত কৰিব লাগে কোনো শিশুই শিক্ষা লাভৰ পৰা বঞ্চিত হ'ব নালাগে এই আঁচনি শিক্ষাৰ সমান সুযোগ নিশ্চিত কৰাৰ বাবে আৰম্ভ কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে এছএছএ কভাৰ্ছ ক্লাছেছ এছএছএ বা সৰ্বশিক্ষা অভিযানে কোনবোৰ শ্ৰেণীক সামৰি লয় ইয়াৰ আনসাৰটো হৈ যাব অপচন নম্বৰ এ দ্যাট ইজ ক্লাছ 1 টু ক্লাছ 8 এছএছএৰ অন্তৰ্গত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে শিক্ষা অন্তৰ্ভুক্ত কৰা হৈছে অৰ্থাৎ প্ৰাথমিকত 1 পৰা ক্লাছ 5 আৰু উচ্চ প্ৰাথমিকত 6 to 8 এই দুইটা স্তৰক সামৰি লৈছে এই স্তৰত শিশুৰ মৌলিক সাক্ষৰতা গণিত বিজ্ঞান আৰু সামাজিক জ্ঞানৰ ভিত্তি গঢ়ি তোলা হয় ইয়াক এলিমেণ্টাৰী এডুকেশ্যন বুলিও কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে এছএছএ ফ'কাছেছ অন হুইচ অফ দি ফলোইং সৰ্বশিক্ষা অভিযান বা এছএছএ মূলত কিহৰ ওপৰত গুৰুত্ব দিয়ে ইয়াৰ আনসাৰটো হৈ যাব যদি আমি অপচন কেইটা চাওঁ অল অফ দিস অৰ্থাৎ এছএছএৰ তিনিটা মূল লক্ষ্য হৈছে প্ৰথমটো হৈছে এক্সেছ মানে প্ৰতিটো শিশুৰ ওচৰত বিদ্যালয়ৰ সুবিধা উপলব্ধ কৰা দেন নেক্সট হৈছে ৰিটেনশ্যন বিদ্যালয় এৰি যোৱাৰ প্ৰৱণতাটো বা ড্ৰপ আউটটো কমোৱা আৰু নেক্সট হৈছে কোৱালিটি অৰ্থাৎ উন্নত পাঠদান বা প্ৰশিক্ষিত শিক্ষক আৰু শিক্ষাৰ গুণগত মান বৃদ্ধি কৰা এই তিনিটা দিশ সমানে গুৰুত্বপূৰ্ণ নেক্সট কুৱেশ্যনটো হৈছে এছএছএ gives special attention to which of the following এছএছএ বিশেষভাৱে কাক অগ্ৰাধিকাৰ দিয়ে ইয়াৰ আনসাৰটো হৈ যাব অপচন কেইটা চালে অল অফ দিস অৰ্থাৎ অপচন নম্বৰ ডি এছএছএ সকলো শিশুৰ বাবে সমান শিক্ষা নিশ্চিত কৰিবলৈ বিশেষ গুৰুত্ব দিয়ে প্ৰথমটো কৈছে ছোৱালী শিক্ষা অৰ্থাৎ গাৰ্লছ নেক্সট হৈছে এছচি এছটি সম্প্ৰদায়ৰ শিশুক দেন সামাজিকভাৱে পিছপৰা শিশু আৰু CWSN that is Children with Special Needs ৰ বাবে অন্তৰ্ভুক্তিমূলক শিক্ষা ইয়াৰ উদ্দেশ্য হৈছে সামাজিক ন্যায় আৰু ক্ষমতা নিশ্চিত কৰা নেক্সট কোৱেশ্চনটো হৈছে এছএছএ promotes community participation through which of the following এছএছএ সমাজৰ অংশগ্ৰহণ কেনেদৰে উৎসাহিত কৰে ইয়াৰ আনসাৰটো হৈ যাব অপচন নম্বৰ এ that is School Management Committee অৰ্থাৎ SMC এছএছএ বিদ্যালয় পৰিচালনাত অভিভাৱক আৰু স্থানীয় সমাজক যুক্ত কৰিবলৈ স্কুল মেনেজমেণ্ট কমিটি বা এছএমচি গঠন কৰে এছএমচিত শিক্ষক অভিভাৱক স্থানীয় সদস্য থাকে তেওঁলোকে বিদ্যালয় উন্নয়ন উপস্থিতি আৰু পৰিকাঠামোৰ ওপৰত নজৰ ৰাখে ইয়াৰ ফলত বিদ্যালয় আৰু সমাজৰ মাজত এক সুসম্পৰ্ক গঢ়ি উঠে নেক্সট কুৱেশ্যনটো হৈছে free textbooks are provided under SSA to which of the following কি কৈছে ইয়াতে এছএছএৰ অধীনত বিনামূলীয়া পাঠ্যপুথি কাক দিয়া হয় ইয়াৰ আনসাৰটো হৈ যাব অপচন নম্বৰ এ দ্যাট ইজ এলিজিবল চিলড্ৰেন অৰ্থাৎ যোগ্য শিশু এছএছএৰ অধীনত যোগ্য শিশুক বা ছাত্ৰ ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি প্ৰদান কৰা হয় বিশেষকৈ ছোৱালী এছচি এছটি আৰু দুৰ্বল আৰ্থিক পৰিয়ালৰ শিশুসকলক এই সুবিধা লাভ কৰে ইয়াৰ উদ্দেশ্য হৈছে শিক্ষাৰ ব্যয় কমোৱা সকলো শিশুক বিদ্যালয়লৈ আকৰ্ষিত কৰা নেক্সট কুৱেশ্যনটো হৈছে এছএছএ emphasizes which of the following সৰ্বশিক্ষা অভিযানে বিশেষভাৱে কিহৰ ওপৰত গুৰুত্ব দিয়ে ইয়াৰ আনসাৰটো হৈ যাব অপচন নম্বৰ এ দ্যাট ইজ টিচাৰ ট্ৰেইনিং শিক্ষক প্ৰশিক্ষণ গুণগত শিক্ষা নিশ্চিত কৰিবলৈ এছএছএ শিক্ষক প্ৰশিক্ষণৰ ওপৰত অধিক গুৰুত্ব দিয়ে নিয়মিত ইন সাৰ্ভিস ট্ৰেইনিং অনুষ্ঠিত কৰা হয়
নতুন শিক্ষণ পদ্ধতি, শিশুকেন্দ্ৰিক শিক্ষা আৰু কণ্টিনিউৱাছ এছেছমেণ্টৰ বিষয়ে শিক্ষকসকলক প্ৰশিক্ষণ দিয়া হয়। দক্ষ শিক্ষকেই উন্নত শিক্ষা প্ৰদান কৰিব পাৰে। নেক্সট কুৱেশ্যনটো হৈছে SSA was merged into which of the following? SSA পিছত কোনটো আঁচনিত সংযুক্ত কৰা হয়? এই আনচাৰটো হৈ যাব সমগ্ৰ শিক্ষা, অৰ্থাৎ অপশ্যন নম্বৰ এ। 2018 চনত SSA, RMSA আৰু টিচাৰ এডুকেশ্যনক একেলগ কৰি সমগ্ৰ শিক্ষা আৰম্ভ কৰা হয়। এই নতুন আঁচনিয়ে প্ৰি প্ৰাইমাৰীৰ পৰা ক্লাছ 12লৈকে শিক্ষা সামৰি লয়। ইয়াৰ লক্ষ্য হৈছে একত্ৰিত আৰু গুণগত শিক্ষা নিশ্চিত কৰা। বৰ্তমান বিদ্যালয় শিক্ষাৰ অন্যতম মুখ্য কেন্দ্ৰীয় আঁচনি হৈছে সমগ্ৰ শিক্ষা। নেক্সট কুৱেশ্যনটো হৈছে সমগ্ৰ শিক্ষা was launched in which year? সমগ্ৰ শিক্ষা কেতিয়া আৰম্ভ কৰা হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, that is 2018। সমগ্ৰ শিক্ষা 2018 চনত আৰম্ভ কৰা হৈছিল। ইয়াত SSA, RMSA আৰু টিচাৰ এডুকেশ্যনক একত্ৰিত কৰা হয়। ইয়াৰ লক্ষ্য হৈছে বিদ্যালয় শিক্ষাৰ সকলো স্তৰত ক্ষমতা, গুণগত মান আৰু অন্তৰ্ভুক্তিমূলক শিক্ষা নিশ্চিত কৰা। এই আঁচনি প্ৰি স্কুলৰ পৰা একেবাৰে ক্লাছ 12লৈকে শিক্ষা ব্যৱস্থাক শক্তিশালী কৰে। নেক্সট কুৱেশ্যনটো হৈছে SSA was implemented as a partnership between which of the following? SSA কাৰ্যসূচী কাৰ মাজত অংশীদাৰিত্ব হিচাপে ৰূপায়ণ কৰা হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, that is central and state governments, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ। SSAৰ সফল ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে একেলগে কাম কৰিছিল। কেন্দ্ৰীয় চৰকাৰে নীতি নিৰ্ধাৰণ, আৰ্থিক সাহায্য আৰু পৰিকল্পনা প্ৰস্তুত কৰিছিল আৰু ৰাজ্য চৰকাৰে বিদ্যালয়, শিক্ষক, পৰিকাঠামো আৰু শিক্ষাৰ কাৰ্যসূচী বাস্তৱায়ন কৰিছিল। এই সমন্বয়ৰ ফলত দেশজুৰি প্ৰাথমিক শিক্ষা অধিক শক্তিশালী হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে SSA aim to reduce which of the following? SSAৰ লক্ষ্য কি হ্ৰাস কৰা আছিল? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, that is school dropout rates, অৰ্থাৎ বিদ্যালয় এৰি যোৱাৰ যিটো বা ড্ৰপ আউট ৰেটটো হ্ৰাস কৰা। SSAৰ অন্যতম মুখ্য লক্ষ্য আছিল বিদ্যালয় এৰি যোৱা হ্ৰাস কৰা বা কমোৱা। বহু শিশু আৰ্থিক, সামাজিক বা পাৰিবাৰিক কাৰণত বিদ্যালয় এৰি দিছিল। SSA বিনামূলীয়া শিক্ষা, পাঠ্যপুথি, বিদ্যালয়ৰ সুবিধা আৰু জনসচেতনতা বৃদ্ধি কৰি এই সমস্যা হ্ৰাস কৰাৰ চেষ্টা কৰিছিল। ইয়াৰ ফলত অধিক সংখ্যক শিশুৱে নিজৰ শিক্ষা সম্পূৰ্ণ কৰাৰ সুযোগ লাভ কৰে। নেক্সট কুৱেশ্যনটো হৈছে SSA encouraged enrollment of which of the following? SSA কাৰ নামভৰ্তি উৎসাহিত কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, that is all children। SSAৰ মূল উদ্দেশ্য আছিল প্ৰতিটো শিশুক বিদ্যালয়ত নামভৰ্তি কৰোৱা। ল'ৰা ছোৱালী, চহৰ বা গাঁও, ধনী বা দুখীয়া সকলো শিশুৱে সমানভাৱে শিক্ষা লাভ কৰিব লাগে। কোনো শিশুক জাতি, ধৰ্ম, লিংগ বা আৰ্থিক অৱস্থাৰ ভিত্তিত বঞ্চিত কৰা নহয়। ইয়াৰ জৰিয়তে ইউনিভাৰ্চেল এনৰলমেণ্ট নিশ্চিত কৰাৰ লক্ষ্য লোৱা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে SSA supports inclusive education for which of the following? SSA কাৰ বাবে অন্তৰ্ভুক্তিমূলক শিক্ষা সমৰ্থন কৰে? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, that is CWSN, অৰ্থাৎ চিলড্ৰেন উইথ স্পেচিয়েল নিডছ। SSA বিশেষভাৱে প্ৰয়োজন থকা শিশু বা CWSNৰ বাবে অন্তৰ্ভুক্তিমূলক শিক্ষা বা that is ইনক্লুচিভ এডুকেশ্যন নিশ্চিত কৰে। এনে শিশুসকলক সাধাৰণ বিদ্যালয়তে শিক্ষা লাভ কৰাৰ সুযোগ দিয়া হয়। প্ৰয়োজন অনুসৰি বিশেষ শিক্ষণ সামগ্ৰী, সহায়ক সঁজুলি আৰু বিশেষ শিক্ষক নিয়োগ কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে সকলো শিশুক সমান শিক্ষাৰ সুযোগ প্ৰদান কৰা। নেক্সট কুৱেশ্যনটো হৈছে SSA seeks to improve learning outcomes through which of the following? SSA শিক্ষাৰ ফলাফল কেনেদৰে উন্নত কৰাৰ চেষ্টা কৰে? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, that is quality intervention, অৰ্থাৎ গুণগত হস্তক্ষেপ। এই বিষয়ে অকণমান চাই লওঁ। SSA শিক্ষাৰ মান উন্নত কৰিবলৈ বিভিন্ন কোৱালিটি ইণ্টাৰভেনশ্যনছ গ্ৰহণ কৰে। ইয়াৰ ভিতৰত শিক্ষক প্ৰশিক্ষণ, নতুন শিক্ষণ পদ্ধতি, পাঠ্যক্ৰম উন্নয়ন, কণ্টিনিউৱাছ এছেছমেণ্ট অন্তৰ্ভুক্ত। কেৱল বিদ্যালয়ত নামভৰ্তি কৰোৱাই নহয়, শিক্ষাৰ মানো উন্নত কৰাটো SSAৰ অন্যতম উদ্দেশ্য। ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীৰ শিক্ষণ দক্ষতা বৃদ্ধি পায়। নেক্সট কুৱেশ্যনটো হৈছে SSA promotes gender equality through SSA লিংগ সমতা কেনেদৰে নিশ্চিত কৰে? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, that is equal educational opportunities, অৰ্থাৎ সমান শিক্ষাৰ সুযোগ প্ৰদান কৰি। SSA ল'ৰা আৰু ছোৱালীৰ বাবে সমান শিক্ষাৰ সুযোগ নিশ্চিত কৰে। বিশেষকৈ ছোৱালী শিশুক বিদ্যালয়লৈ আনিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছিল। শিক্ষা ক্ষেত্ৰত লিংগ বৈষম্য দূৰ কৰি সকলো শিশুক সমান অধিকাৰ প্ৰদান কৰাই হৈছে ইয়াৰ উদ্দেশ্য। এই পদক্ষেপে শিক্ষাত জেণ্ডাৰ ইকুৱেলিটি শক্তিশালী কৰে। নেক্সট কুৱেশ্যনটো হৈছে SSA provides grants for which of the following? SSA কিহৰ বাবে অনুদান প্ৰদান কৰে? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, that is স্কুল ইম্প্ৰুভমেণ্ট, অৰ্থাৎ SSA বিদ্যালয়ৰ সামগ্ৰিক উন্নয়নৰ বাবে আৰ্থিক অনুদান প্ৰদান কৰে। এই ধনৰ সহায়ত শ্ৰেণীকোঠা, আচবাব পত্ৰ, পাঠদান সামগ্ৰী, পানী, শৌচাগাৰ আদি উন্নত কৰা হয়।
বিদ্যালয়ৰ পৰিৱেশ উন্নত হলে শিক্ষাৰ মানো বৃদ্ধি পায়। এই অনুদান বিদ্যালয়ৰ মৌলিক সুবিধা শক্তিশালী কৰাৰ বাবে ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে SSA encouraged community ownership of schools through SSA বিদ্যালয়ৰ ওপৰত সমাজৰ মালিকানাৰ ভাৱ কেনেদৰে গঢ়ি তুলিছিল? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ, that is local participation, অৰ্থাৎ স্থানীয় সমাজৰ অংশগ্ৰহণৰ জৰিয়তে। SSA বিদ্যালয়ৰ উন্নয়নত স্থানীয় সমাজক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছিল। অভিভাৱক, গাঁওবাসী আৰু স্কুল মেনেজমেণ্ট কমিটি বা SMCৰ সদস্যসকলে বিদ্যালয়ৰ বিভিন্ন কামত সহযোগিতা কৰিছিল। ইয়াৰ ফলত বিদ্যালয়ৰ প্ৰতি সমাজৰ দায়িত্ববোধ, মালিকানাৰ ভাৱ বৃদ্ধি পায়। সমাজ আৰু বিদ্যালয়ৰ সহযোগিতাই শিক্ষাৰ মান উন্নত কৰাত সহায় কৰে। নেক্সট কুৱেশ্যনটো হৈছে SSA was one of the major programs to achieve SSA কোনটো লক্ষ্য পূৰণৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ কাৰ্যসূচী আছিল? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ, that is universalization of elementary education, অৰ্থাৎ কি কৈছে সাৰ্বজনীন প্ৰাথমিক শিক্ষা। SSA ভাৰতৰ ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন বা UEE বাস্তৱায়নৰ অন্যতম বৃহৎ কাৰ্যসূচী আছিল। ইয়াৰ লক্ষ্য আছিল প্ৰতিটো শিশুক বিদ্যালয়ত নামভৰ্তি কৰোৱা, বিদ্যালয়ত ধৰি ৰখা আৰু গুণগত শিক্ষা প্ৰদান কৰা। এই কাৰ্যসূচীয়ে শিক্ষা সকলো শিশুৰ মৌলিক অধিকাৰ হিচাপে প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পিছত এই লক্ষ্যসমূহ সমগ্ৰ শিক্ষাৰ অধীনত অধিক বিস্তৃত ৰূপত আগবঢ়োৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে The vision of SSA was education for SSAৰ মূল দৃষ্টিভংগী বা ভিজন কি আছিল? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি, that is every child। SSAৰ মূল দৃষ্টিভংগী আছিল এডুকেশ্যন ফৰ এভৰি চাইল্ড, অৰ্থাৎ প্ৰতিটো শিশুৰ বাবে শিক্ষা। কোনো শিশু যাতে শিক্ষাৰ পৰা লাভৰ পৰা বঞ্চিত নহয় সেইটো নিশ্চিত কৰাই হৈছে ইয়াৰ মূল উদ্দেশ্য। এই দৃষ্টিভংগীৰ আধাৰত ক্ষমতা, অন্তৰ্ভুক্তিমূলক শিক্ষা আৰু গুণগত শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছিল। ইয়াৰ ফলত দেশৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাক অধিক শক্তিশালী আৰু সাৰ্বজনীন কৰাৰ পথ সুগম হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে RMSA was launched in which year? RMSA কেতিয়া আৰম্ভ কৰা হৈছিল? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি, that is 2008। RMSA বা ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান ভাৰত চৰকাৰে 2008 চনত আৰম্ভ কৰিছিল। এই আঁচনিৰ মূল উদ্দেশ্য আছিল দেশত মাধ্যমিক শিক্ষাৰ বিস্তাৰ আৰু উন্নয়ন কৰা, বিশেষকৈ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ সুযোগ সকলো শিক্ষাৰ্থীৰ বাবে উপলব্ধ কৰোৱাটোৱেই হৈছে ইয়াৰ লক্ষ্য আছিল। পিছত RMSAক সমগ্ৰ শিক্ষাৰ আঁচনিৰ লগত সংযুক্ত কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে RMSA stands for, এইমাত্ৰ কৈ আহিলো RMSAৰ সম্পূৰ্ণ নামটো কি? ইয়াৰ আনসাৰটো হৈ যাব ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান। নেক্সট কুৱেশ্যনটো হৈছে RMSA focuses on RMSA মূলতঃ কোন স্তৰৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিয়ে? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি, that is secondary education। RMSA মাধ্যমিক শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে। ইয়াৰ লক্ষ্য হৈছে নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ মান উন্নত কৰা। এই স্তৰত অধিক বিদ্যালয় স্থাপন, শিক্ষক নিয়োগ আৰু উন্নত শিক্ষাৰ সুবিধা প্ৰদান কৰা হৈছিল। ইয়াৰ ফলত অধিক সংখ্যক শিক্ষাৰ্থীয়ে মাধ্যমিক শিক্ষা লাভ কৰাৰ সুযোগ পায়। নেক্সট কুৱেশ্যনটো হৈছে RMSA mainly covers classes। RMSA মূলতঃ কোনবোৰ শ্ৰেণীক সামৰি লয়? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি, that is 9 and 10। RMSAৰ অধীনত নৱম আৰু দশম শ্ৰেণী অন্তৰ্ভুক্ত। এই দুটা শ্ৰেণীক মাধ্যমিক শিক্ষা স্তৰ বুলি কোৱা হয়। এই স্তৰতে শিক্ষাৰ্থীক উচ্চ মাধ্যমিক আৰু উচ্চ শিক্ষাৰ বাবে প্ৰস্তুত কৰা হয়। গুণগত শিক্ষা, বিজ্ঞানাগাৰ, গ্ৰন্থাগাৰ আৰু দক্ষ শিক্ষক প্ৰদানৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে মেইন অবজেক্টিভ অফ RMSA is, RMSAৰ মুখ্য উদ্দেশ্য কি? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ, that is universalization of secondary education। যেনেকে SSAৰ মূল উদ্দেশ্যটো আছিল ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন, ঠিক তেনেদৰে RMSAৰ মূল উদ্দেশ্যটো হৈছে সাৰ্বজনীন মাধ্যমিক শিক্ষা, that is ইউনিভাৰ্চেলাইজেশ্যন অফ ছেকেণ্ডাৰী এডুকেশ্যন। RMSAৰ মুখ্য উদ্দেশ্য আছিল সকলো শিক্ষাৰ্থীৰ বাবেই মাধ্যমিক শিক্ষা নিশ্চিত কৰা। মাধ্যমিক বিদ্যালয়ৰ সংখ্যা বৃদ্ধি, নামভৰ্তি বৃদ্ধি আৰু বিদ্যালয় এৰি যোৱা হাৰ কমোৱাটো ইয়াৰ লক্ষ্য আছিল। লগতে শিক্ষাৰ গুণগত মান উন্নত কৰাৰ বাবেও বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে RMSA emphasizes, RMSA মূলতঃ কিহৰ ওপৰত গুৰুত্ব দিয়ে? এই অপশ্যন কেইটা চালে আমি গম পাম ইয়াৰ আনসাৰটো হৈ যাব all of this, অৰ্থাৎ RMSA মূলতঃ মুখ্য তিনিটা ভিত্তি হৈছে, প্ৰথমটো হৈছে access, that is সুবিধা, সকলো শিক্ষাৰ্থীৰ ওচৰত মাধ্যমিক বিদ্যালয়ৰ সুবিধা উপলব্ধ কৰা। দেন নেক্সটটো হৈছে equity, that is ক্ষমতা, সকলো সামাজিক গোটৰ শিক্ষাৰ্থীক সমান শিক্ষাৰ সুযোগ প্ৰদান কৰা। আৰু নেক্সটটো হৈছে কোৱালিটি, that is গুণগত মান, উন্নত শিক্ষক, পৰিকাঠামো আৰু পাঠদান ব্যৱস্থাৰ জৰিয়তে শিক্ষাৰ মান বৃদ্ধি কৰা। এই তিনিওটা লক্ষ্য একেলগে পূৰণ কৰাটো RMSAৰ মূল উদ্দেশ্য আছিল। নেক্সট কুৱেশ্যনটো হৈছে RMSA gives special attention to which of the following? RMSA বিশেষভাৱে কাক অগ্ৰাধিকাৰ দিছিল? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, that is all of this, অৰ্থাৎ RMSA প্ৰথমে কৈছে গাৰ্লছ বা ছোৱালী আৰু SC ST, লগতে সংখ্যালঘু সম্প্ৰদায় আৰু
অন্যান্য পিছপৰা শিক্ষাৰ্থীৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে। ইয়াৰ উদ্দেশ্য হৈছে শিক্ষা ক্ষেত্ৰত থকা বৈষম্য দূৰ কৰা, সকলো শিক্ষাৰ্থীক সমান শিক্ষাৰ সুযোগ প্ৰদান কৰি সামাজিক ন্যায় নিশ্চিত কৰা হয়। একেদৰে ইনক্লুচিভ এডুকেশ্যনকো উৎসাহিত কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে RMSA was integrated into which of the following? RMSA পিছত কোনটো আঁচনিত সংযুক্ত কৰা হয়? ইয়াৰ আনচাৰটো অকণমান আগতে আলোচনা কৰি আহিছো, সমগ্ৰ শিক্ষা। অৰ্থাৎ 2018 চনত RMSA, SSA আৰু টিচাৰ এডুকেশ্যনক একত্ৰিত কৰি সমগ্ৰ শিক্ষা অভিযান আৰম্ভ কৰা হয়। ইয়াৰ ফলত বিদ্যালয় শিক্ষাৰ সকলো স্তৰ একেটা আঁচনিৰ অধীনলৈ আহে। এই নতুন ব্যৱস্থাই পৰিকল্পনা আৰু ৰূপায়ণ অধিক ফলপ্ৰসূ কৰি তোলে। বৰ্তমান মাধ্যমিক শিক্ষাৰ উন্নয়নৰ কাম সমগ্ৰ শিক্ষাৰ অধীনতে চলি আছে। নেক্সট কুৱেশ্যনটো হৈছে RMSA aimed to improve gross enrollment ratio at RMSA লক্ষ্য কোন স্তৰত গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' ডেট ইজ GER বৃদ্ধি কৰা? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ডেট ইজ ছেকেণ্ডেৰী লেভেল। গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' বা GER বুলিলে নিৰ্দিষ্ট শিক্ষা স্তৰত নামভৰ্তি কৰা শিক্ষাৰ্থীৰ অনুপাতক বুজায়। RMSৰ লক্ষ্য আছিল মাধ্যমিক স্তৰত GER বৃদ্ধি কৰা, অধিক বিদ্যালয় স্থাপন, পৰিকাঠামো উন্নয়ন আৰু নামভৰ্তি বৃদ্ধি কৰি এই লক্ষ্য পূৰণৰ চেষ্টা কৰা হৈছিল। ইয়াৰ ফলত অধিক শিক্ষাৰ্থীয়ে মাধ্যমিক শিক্ষা লাভ কৰাৰ সুযোগ পাইছিল। নেক্সট কুৱেশ্যনটো হৈছে RMSA ছাপোৰ্টছ RMSA কি সমৰ্থন আগবঢ়ায়? ইয়াৰ আনচাৰটো হৈ যাব অল অফ দিছ। অৰ্থাৎ RMSA বিদ্যালয়ৰ সামগ্ৰিক উন্নয়নৰ বাবে বিভিন্ন ধৰণৰ সহায় আগবঢ়ায়। তাৰে প্ৰথমটো কৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট, অৰ্থাৎ বিদ্যালয়ৰ পৰিকাঠামো উন্নয়ন, যেনে নতুন শ্ৰেণীকোঠা, বিজ্ঞানাগাৰ আৰু গ্ৰন্থাগাৰ নিৰ্মাণ। তাৰপিছত কৈছে টিচাৰ ৰিকুৱাৰমেণ্ট, অৰ্থাৎ প্ৰয়োজন অনুসৰি শিক্ষক নিয়োগ। তাৰপিছত হৈছে টিচাৰ ট্ৰেইনিং, অৰ্থাৎ শিক্ষকসকলৰ নিয়মিত প্ৰশিক্ষণৰ ব্যৱস্থা। এই সকলো পদক্ষেপে মাধ্যমিক শিক্ষাৰ গুণগত মান উন্নত কৰাত সহায় কৰে। নেক্সট কুৱেশ্যনটো হৈছে RMSA aims to make secondary education RMSৰ লক্ষ্য মাধ্যমিক শিক্ষা কেনেদৰে কৰি তোলা? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, ডেট ইজ অল অফ দিছ। RMSৰ লক্ষ্য আছিল মাধ্যমিক শিক্ষা সহজলভ্য, ডেট ইজ এক্সেচিবল, সুলভ অৰ্থাৎ এফৰ্ডেবল আৰু গুণগত মানসম্পন্ন অৰ্থাৎ কোৱালিটি অৰিয়েণ্টেড কৰি তোলা, যাতে প্ৰতিজন শিক্ষাৰ্থীয়ে নিজৰ বাসস্থানৰ ওচৰত মাধ্যমিক শিক্ষাৰ সুবিধা লাভ কৰিব পাৰে। শিক্ষাৰ খৰচ কম কৰি আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ শিশুসকলেও যাতে শিক্ষা লাভ কৰাৰ সুযোগ পায়। একে সময়তে শিক্ষাৰ মান উন্নত কৰিবলৈ শিক্ষক, পৰিকাঠামো আৰু পাঠদান ব্যৱস্থাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে RMSA seeks to improve disparities among RMSA কাৰ মাজৰ বৈষম্য দূৰ কৰাৰ চেষ্টা কৰে? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, ডেট ইজ অল অফ দিছ। RMSA সামাজিক গোট, অঞ্চল আৰু লিংগভিত্তিক বৈষম্য দূৰ কৰাৰ লক্ষ্য ৰাখিছিল। চহৰ আৰু গাঁৱৰ মাজৰ শিক্ষাৰ পাৰ্থক্য হ্ৰাস কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। SC, ST, সংখ্যালঘু, ছোৱালী আৰু পিছপৰা সম্প্ৰদায়ৰ শিক্ষাৰ্থীক সমান সুযোগ প্ৰদান কৰা হৈছিল। ইয়াৰ ফলত শিক্ষাত ক্ষমতা প্ৰতিষ্ঠা কৰিবলৈ সহায় হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে RMSA supports construction of RMSA কি নিৰ্মাণত সহায় কৰে? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, ডেট ইজ অল অফ দিছ। কি কৈছে প্ৰথমে RMSৰ অধীনত বিদ্যালয়ৰ পৰিকাঠামো উন্নয়নৰ বাবে বিভিন্ন নিৰ্মাণমূলক কাম কৰা হৈছিল। তাৰে প্ৰথমটো আছিলে এডিশ্যনেল ক্লাছৰুমছ, অৰ্থাৎ নতুন শ্ৰেণীকোঠা নিৰ্মাণ কৰা হৈছিল। নেক্সটটো হৈছে লেবৰেটৰিজ, অৰ্থাৎ বিজ্ঞানাগাৰ স্থাপন কৰি বিজ্ঞান শিক্ষাত অধিক ফলপ্ৰসূ কৰা হৈছিল। আৰু পিছতো আছিলে লাইব্ৰেৰীজ, অৰ্থাৎ গ্ৰন্থাগাৰ নিৰ্মাণ কৰি শিক্ষাৰ্থীৰ পঢ়াৰ অভ্যাস আৰু জ্ঞান বৃদ্ধি কৰাৰ ব্যৱস্থা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে RMSA promotes improvement in RMSA কিহৰ উন্নয়নত গুৰুত্ব দিয়ে? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, ডেট ইজ লাৰ্নিং আউটকামছ, অৰ্থাৎ শিক্ষণৰ ফলাফল। RMSৰ লক্ষ্য কেৱল বিদ্যালয়ত নামভৰ্তি বৃদ্ধি কৰা নহয়, শিক্ষণৰ ফলাফল বা লাৰ্নিং আউটকামছ উন্নত কৰাও আছিল। শিক্ষাৰ্থীয়ে পাঠ্য বিষয়সমূহ কিমান ভালদৰে বুজিছে আৰু প্ৰয়োগ কৰিব পাৰিছে তাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। শিক্ষক প্ৰশিক্ষণ, উন্নত পাঠদান পদ্ধতি আৰু শিক্ষণ সামগ্ৰীৰ জৰিয়তে এই লক্ষ্য পূৰণৰ চেষ্টা কৰা হৈছিল। গুণগত শিক্ষাই উন্নত লাৰ্নিং আউটকামছ নিশ্চিত কৰে। নেক্সট কুৱেশ্যনটো হৈছে RMSA contributed towards achieving RMSA কোনটো লক্ষ্য পূৰণত অৱদান আগবঢ়াইছিল? ইয়াৰ আনচাৰটো অকণমান আগতেও আলোচনা কৰি আহিছো। আনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, ডেট ইজ ইউনিভাৰ্চেল ছেকেণ্ডেৰী এডুকেশ্যন, অৰ্থাৎ সাৰ্বজনীন মাধ্যমিক শিক্ষা। RMSA ইউনিভাৰ্চেল ছেকেণ্ডেৰী এডুকেশ্যন বাস্তৱায়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ উদ্দেশ্য আছিল সকলো শিক্ষাৰ্থীক মাধ্যমিক শিক্ষা লাভৰ সুযোগ প্ৰদান কৰা। বিদ্যালয়ৰ সংখ্যা বৃদ্ধি, শিক্ষক নিয়োগ আৰু পৰিকাঠামো উন্নয়নৰ জৰিয়তে এই লক্ষ্য পূৰণৰ চেষ্টা কৰা হৈছিল। পিছত এই লক্ষ্যসমূহ সমগ্ৰ শিক্ষাৰ অধীনত আগবঢ়োৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে NEP 2020 was approved in NEP 2020 কেতিয়া অনুমোদিত হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ডেট ইজ 2020। এইটো কুৱেশ্যনতে আছে NEP 2020, গতিকে আনচাৰটো হৈ যাব NEP 2020। ইয়াৰ বিষয়ে অকণমান চাই লওঁ। নেশ্যনেল এডুকেশ্যন পলিচি বা NEP 2020 ভাৰত চৰকাৰে 29 জুলাই 2020 তাৰিখে অনুমোদন জনায়।
ই একবিংশ শতিকাৰ প্ৰয়োজন অনুসৰি ভাৰতৰ শিক্ষা ব্যৱস্থাক আধুনিক আৰু নমনীয় কৰাৰ লক্ষ্যৰে প্ৰস্তুত কৰা হৈছিল। এই নীতিয়ে বিদ্যালয় শিক্ষা আৰু উচ্চ শিক্ষা দুয়োটা ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনে। NEP 2020 গুণগত অন্তৰ্ভুক্তিমূলক আৰু দক্ষতা ভিত্তিক শিক্ষাৰ ওপৰত যথেষ্ট পৰিমাণে গুৰুত্ব আৰোপ কৰে। নেক্সট কুৱেশ্যনটো হৈছে NEP 2020 ৰিপ্লেচড NEP 2020 কোনখন শিক্ষানীতিক বা কোনখন শিক্ষানীতিৰ স্থান গ্ৰহণ কৰে? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি, that is NEP 1986 or 1992। ইয়াতে কৈছে NEP 2020 নেশ্যনেল পলিচি অন এডুকেশ্যন, that is 1986, যাক পিছত 1992 চনত সংশোধন কৰা হৈছিল, তাৰ স্থান অধিকাৰ কৰে। প্ৰায় 34 বছৰ পাছত ভাৰতত নতুন শিক্ষানীতি প্ৰৱৰ্তন কৰা হৈছিল। নতুন নীতিক আধুনিক শিক্ষা, দক্ষতা বিকাশ, ডিজিটেল শিক্ষা আৰু বহুমুখী শিক্ষণৰ ওপৰত গুৰুত্ব দিয়া হৈছে। বৰ্তমান ভাৰতৰ শিক্ষা ব্যৱস্থা NEP 2020 নিৰ্দেশনা অনুসৰি আগবাঢ়ি আছে। নেক্সট কুৱেশ্যনটো হৈছে NEP 2020 was drafted under the chairmanship of NEP 2020 কাৰ সভাপতিত্বত প্ৰস্তুত কৰা হৈছিল? ইয়াৰ আনসাৰটো হৈ যাব ডক্টৰ কে কস্তুৰিৰংগন। অৰ্থাৎ কি কৈছে ইয়াতে NEP 2020 খচৰা ডক্টৰ কে কস্তুৰিৰংগনৰ সভাপতিত্বত গঠিত সমিতিয়ে প্ৰস্তুত কৰিছিল। তেওঁ ভাৰতৰ প্ৰখ্যাত মহাকাশ বিজ্ঞানী আৰু ইছৰৰ প্ৰাক্তন অধ্যক্ষও আছিল। এই সমিতিয়ে ভাৰতৰ শিক্ষা ব্যৱস্থাৰ বিভিন্ন দিশ অধ্যয়ন কৰি এই নীতি প্ৰস্তুত কৰিছিল। এই নীতিত শিক্ষাক অধিক নমনীয়, ব্যৱহাৰিক আৰু শিক্ষাৰ্থীকেন্দ্ৰিক কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। নেক্সট কুৱেশ্যনটো হৈছে NEP introduced which curricular structure? NEP 2020 যিটো হৈছে ইয়াৰ নতুন যিটো পাঠ্যক্ৰমৰ গাঁথনি আছে সেইটো কেনেকুৱা? ইয়াৰ আনসাৰটো হৈ যাব 5+3+3+4, অৰ্থাৎ অপশ্যন নম্বৰ চি। NEP 2020 পূৰ্বৰ যিটো আমাৰ 10+2 সেই ব্যৱস্থাৰ পৰিৱৰ্তে 5+3+3+4 এই শিক্ষা গাঁথনি প্ৰৱৰ্তন কৰে। এই গাঁথনি শিশুৰ বয়স আৰু মানসিক বিকাশৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে। ইয়াত প্ৰথম 5 বছৰ, that is ফাউণ্ডেশ্যনেল ষ্টেজ বুলি কোৱা হয়। দেন নেক্সট 3 years যাক আমি প্ৰিপেৰেটৰী ষ্টেজ বুলি কওঁ। দেন নেক্সট 3 yearsক মিডল ষ্টেজ আৰু একেবাৰে পিছৰ যিটো 4 years আছে তাক আমি ছেকেণ্ডাৰী ষ্টেজ বুলি কওঁ। এই চাৰিটা স্তৰ অন্তৰ্ভুক্ত কৰিছে। এই ব্যৱস্থাই শিশুকেন্দ্ৰিক আৰু বিকাশ ভিত্তিক শিক্ষা নিশ্চিত কৰে। নেক্সট কুৱেশ্যনটো হৈছে ফাউণ্ডেশ্যনেল ষ্টেজ কভাৰ্ছ এজেছ। ফাউণ্ডেশ্যনেল ষ্টেজত কোন বয়সৰ শিশুক সামৰি লয়? ইয়াৰ আনসাৰটো হৈ যাব 3 to 8 years। অৰ্থাৎ NEP 2020 অনুসৰি ফাউণ্ডেশ্যনেল ষ্টেজে 3 বছৰৰ পৰা 8 বছৰ বয়সৰ শিশুক সামৰি লয়। ইয়াত 3 বছৰ প্ৰি স্কুল বা অংগনবাদী আৰু প্ৰথম আৰু দ্বিতীয় শ্ৰেণী অন্তৰ্ভুক্ত, অৰ্থাৎ টোটেল 5 বছৰ। এই স্তৰত ভাষা, সাক্ষৰতা, সংখ্যক জ্ঞান, খেলৰ জৰিয়তে শিক্ষা আৰু সামগ্ৰিক বিকাশৰ ওপৰত গুৰুত্ব দিয়া হয়। এই পৰ্যায়ক শিশুৰ ভৱিষ্যত শিক্ষাৰ ভেটি বা ফাউণ্ডেশ্যন বুলি গণ্য কৰা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে ECCE stands for ECCE ৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ, that is আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন। অৰ্থাৎ ECCৰ সম্পূৰ্ণ নাম হৈছে আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন। অসমীয়াত ইয়াৰ অৰ্থ হৈছে প্ৰাৰম্ভিক শৈশৱৰ যত্ন আৰু শিক্ষা। NEP 2020 3 পৰা 6 বছৰ বয়সৰ শিশুৰ বাবে ECCEৰ জৰিয়তে বিশেষ গুৰুত্ব আৰোপ কৰিছে। এই পৰ্যায়ত খেল, গল্প, গান, ছবি অঁকা আৰু অন্যান্য সৃষ্টিশীল কাৰ্যকলাপৰ জৰিয়তে শিশুৰ শাৰীৰিক, মানসিক, ভাষাগত আৰু সামাজিক বিকাশ ঘটোৱা হয়। ECCE শিশুৰ ভৱিষ্যত শিক্ষাৰ শক্তিশালী ভেটি গঢ়ি তোলে। নেক্সট কুৱেশ্যনটো হৈছে মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন আপ টু গ্ৰেড 5 should be preferably be, কি কৈছে পঞ্চম শ্ৰেণীলৈকে শিক্ষাধাৰণৰ মাধ্যম হিচাপে কোনটো ভাষা অগ্ৰাধিকাৰ পোৱা উচিত NEP 2020 মতে? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি, that is মাদাৰ টাং অৰ লোকেল লেংগুৱেজ, অৰ্থাৎ মাতৃভাষা বা স্থানীয় ভাষা। NEP 2020 পঞ্চম শ্ৰেণীলৈকে আৰু সম্ভৱ হলে অষ্টম শ্ৰেণীলৈকে মাতৃভাষা বা স্থানীয় ভাষাত শিক্ষাদানৰ পৰামৰ্শ দিছে। শিশুৱে নিজৰ মাতৃভাষাত বিষয়সমূহ সহজে বুজিব পাৰে। ইয়াৰ ফলত ভাষা জ্ঞান, চিন্তা শক্তি আৰু শিক্ষণ ক্ষমতা বৃদ্ধি পায়। মাতৃভাষা ভিত্তিক শিক্ষাই শিশুৰ সামগ্ৰিক বিকাশত ইতিবাচক ভূমিকা পালন কৰে। নেক্সট কুৱেশ্যনটো হৈছে নিপুণ ভাৰত মিছন ইজ ৰিলেটেড টু, নিপুণ ভাৰত মিছন কিহৰ সৈতে জড়িত? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি, that is FLN, অৰ্থাৎ ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি। কি কৈছে ইয়াতে নিপুণ ভাৰত মিছনৰ মূল লক্ষ্য হৈছিলে ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি, that is FLN নিশ্চিত কৰা। এই অভিযান 2021 চনত আৰম্ভ কৰা হৈছিল। ইয়াৰ উদ্দেশ্য হৈছে তৃতীয় শ্ৰেণীৰ শেষলৈকে সকলো শিশুৱে পঢ়া, লিখা আৰু মৌলিক গণিতৰ দক্ষতা অৰ্জন কৰা। এই লক্ষ্য পূৰণৰ বাবে শিশুক শিক্ষক প্ৰশিক্ষণ,
উন্নত পাঠ্য সামগ্ৰী আৰু শিশুকেন্দ্ৰিক শিক্ষণ পদ্ধতি গ্ৰহণ কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে FLN stands for ইমাত্ৰ কৈ আহিলো FLNৰ সম্পূৰ্ণ নাম কি ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি FLNৰ সম্পূৰ্ণ নামটোৱেই হৈছে ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি ইয়াৰ অৰ্থ হৈছে মৌলিক সাক্ষৰতা আৰু সংখ্যা জ্ঞান সাক্ষৰতাৰ অন্তৰ্গত হৈছে পঢ়া লিখা আৰু ভাষা বুজাৰ ক্ষমতা সংখ্যা জ্ঞানৰ অন্তৰ্গত হৈছে গণনা বা যোগ বিয়োগ গুণ ভাগ আৰু মৌলিক গাণিতিক ধাৰণা বুজা FLNক NEP 2020 অন্যতম গুৰুত্বপূৰ্ণ লক্ষ্য হিচাপে গণ্য কৰা হয় নেক্সট কুৱেশ্যনটো হৈছে ভকেশ্যনেল এডুকেশ্যন ইজ ইন্ট্ৰডিউচড ফ্ৰম বৃত্তিমূলক শিক্ষা বা ভকেশ্যনেল এডুকেশ্যন কোন শ্ৰেণীৰ পৰা আৰম্ভ কৰা হৈছে NEP 2020 মতে এই আনসাৰটো হৈছে অপচন নম্বৰ বি দ্যাট ইজ গ্ৰেড 6 অৰ্থাৎ ষষ্ঠ শ্ৰেণী NEP 2020 অনুসৰি ষষ্ঠ শ্ৰেণীৰ পৰাই বৃত্তিমূলক শিক্ষা আৰম্ভ কৰা হয় শিক্ষাৰ্থীক বিভিন্ন ব্যৱহাৰিক দক্ষতা যেনে কৃষি কাঠমিস্ত্ৰী কাম বিদ্যুৎ হস্তশিল্প কম্পিউটাৰ আদি বিভিন্ন বিষয়ৰ সৈতে পৰিচয় কৰোৱা হয় ইন্টাৰ্ণশ্বিপৰ ব্যৱস্থাও ৰখা হৈছে যাতে শিক্ষাৰ্থীয়ে বাস্তৱ অভিজ্ঞতা লাভ কৰিব পাৰে ইয়াৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীক ভৱিষ্যতৰ কৰ্মজীৱনৰ বাবে দক্ষ কৰি তোলা নেক্সট কুৱেশ্যনটো হৈছে কোডিং ইজ ইন্ট্ৰডিউচড ফ্ৰম কোডিং কোন শ্ৰেণীৰ পৰা আৰম্ভ কৰা হয় এটো ইয়াৰ আনসাৰটো হৈ যাব গ্ৰেড 6 অৰ্থাৎ ষষ্ঠ শ্ৰেণী NEP 2020 অনুসৰি ষষ্ঠ শ্ৰেণীৰ পৰা কোডিং শিকোৱাৰ ব্যৱস্থা কৰা হৈছে কোডিংয়ে শিক্ষাৰ্থীৰ লজিকেল থিংকিং প্ৰবলেম সলভিং আৰু ক্ৰিয়েটিভিটি বৃদ্ধি কৰে ইয়াৰ জৰিয়তে শিক্ষাৰ্থীয়ে কম্পিউটাৰ প্ৰগ্ৰামিং মৌলিক ধাৰণা লাভ কৰে ডিজিটেল যুগৰ সৈতে খাপ খাবলৈ কোডিংৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে নেক্সট কুৱেশ্যনটো হৈছে পাৰখ ইজ ৰিলেটেড টু পাৰখ কিহৰ সৈতে জড়িত এই আনসাৰটো হৈ যাব অপচন নম্বৰ এ দ্যাট ইজ এছেছমেণ্ট ৰিফৰ্মছ অৰ্থাৎ মূল্যায়ন সংস্কাৰ পৰখ হৈছে পাৰফৰ্মেন্স এছেছমেণ্ট ৰিভিউ এণ্ড এনালাইচিছ অফ নলেজ ফৰ হলিষ্টিক ডেভেলপমেণ্ট NEP 2020 অধীনত গঠন কৰা এই সংস্থাই বিদ্যালয়ৰ মূল্যায়ন ব্যৱস্থাৰ মানদণ্ড নিৰ্ধাৰণ কৰে ইয়াৰ লক্ষ্য হৈছে কেৱল মুখস্থ বিদ্যাৰ ওপৰত নহয় শিক্ষাৰ্থীৰ বুজাৰ ক্ষমতা বিশ্লেষণী চিন্তা আৰু দক্ষতাৰ মূল্যায়ন কৰা পৰখে দেশজুৰি এক সমান আৰু গুণগত মূল্যায়ন ব্যৱস্থা গঢ়ি তুলিবলৈ সহায় কৰে নেক্সট কুৱেশ্যনটো হৈছে একাডেমিক বেংক অফ ক্ৰেডিটছ দ্যাট ইজ ABC ইজ ৰিলেটেড টু একাডেমিক বেংক অফ ক্ৰেডিটছ বা ABC কিহৰ সৈতে জড়িত ইয়াৰ আনসাৰটো হৈ যাব অপচন নম্বৰ বি দ্যাট ইজ হায়াৰ এডুকেশ্যন উচ্চ শিক্ষা একাডেমিক বেংক অফ ক্ৰেডিটছ ABC NEP 2020 অধীনত উচ্চ শিক্ষাৰ বাবে আৰম্ভ কৰা এক গুৰুত্বপূৰ্ণ ব্যৱস্থা ইয়াত শিক্ষাৰ্থীয়ে বিভিন্ন শিক্ষানুষ্ঠানত লাভ কৰা ক্ৰেডিট ডিজিটেলভাৱে সংৰক্ষণ কৰিব পাৰে প্ৰয়োজন অনুসৰি এই ক্ৰেডিট অন্য স্বীকৃত শিক্ষানুষ্ঠানলৈ স্থানান্তৰ কৰিব পাৰি ইয়াৰ ফলত শিক্ষাৰ্থীয়ে নমনীয়ভাৱে শিক্ষা সম্পূৰ্ণ কৰাৰ সুবিধা লাভ কৰে এই ABC কাৰ্ডখন আপোনালোকে যেটো আমাৰ ডিজিলকাৰ আছে তাত গৈ আপোনালোকে নিজৰখন ডাউনলোড কৰিব পাৰে নেক্সট কুৱেশ্যনটো হৈছে টাৰ্গেট GER ইন হায়াৰ এডুকেশ্যন বাই 2035 ইজ 2035 চনৰ ভিতৰত উচ্চ শিক্ষাত লক্ষ্য গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ কিমান ইয়াৰ আনসাৰটো হৈ যাব অপচন নম্বৰ সি দ্যাট ইজ 50% NEP 2020 2035 চনৰ ভিতৰত উচ্চ শিক্ষাত GER 50% কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে GER বুলিলে উচ্চ শিক্ষাত লাভ কৰা যোগ্য বয়সৰ লোকসকলৰ নামভৰ্তিৰ শতকৰা হাৰক বুজায় এই লক্ষ্য পূৰণৰ বাবে নতুন কলেজ বিশ্ববিদ্যালয় অপেন লাৰ্ণিং আৰু অনলাইন এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হৈছে ইয়াৰ ফলত অধিক সংখ্যক শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা লাভৰ সুবিধা পাইছে নেক্সট কুৱেশ্যনটো হৈছে আৰু আজি একেবাৰে শেষৰটো কুৱেশ্যন হৈছে NEP 2020 emphasizes NEP 2020 কিহৰ ওপৰত অধিক গুৰুত্ব দিয়ে ইয়াৰ আনসাৰটো হৈ যাব অপচন নম্বৰ সি দ্যাট ইজ এক্সপেৰিয়েন্সিয়েল এণ্ড মাল্টিডিসিপ্লিনাৰী লাৰ্ণিং অৰ্থাৎ অভিজ্ঞতা ভিত্তিক আৰু বহুমুখী শিক্ষাক গুৰুত্ব দিয়া এই বিষয়ে অকমান চাই লওঁ NEP 2020 মুখস্থ বিদ্যা বা ৰোট লাৰ্ণিঙৰ পৰিৱৰ্তে অভিজ্ঞতা ভিত্তিক বা এক্সপেৰিয়েন্সিয়েল লাৰ্ণিং আৰু বহুমুখী শিক্ষা যাক আমি মাল্টিডিসিপ্লিনাৰী লাৰ্ণিং বুলি কওঁ তাৰ ওপৰত অধিক গুৰুত্ব দিয়ে শিক্ষাৰ্থীয়ে হাতে কলমে শিকিব প্ৰকল্প ভিত্তিক কাম কৰিব আৰু বাস্তৱ জীৱনৰ সমস্যাৰ সমাধান শিকিব একেলগে বিভিন্ন বিষয় অধ্যয়ন কৰাৰ সুযোগো এই নীতিত প্ৰদান কৰা হৈছে ইয়াৰ উদ্দেশ্য হৈছে সৃষ্টিশীল দক্ষ আত্মবিশ্বাসী আৰু যুক্তিবাদী শিক্ষাৰ্থী গঢ়ি তোলা তো এইটোৱে আছিল আমাৰ একেবাৰে আজি আলোচনা একেবাৰে শেষৰটো কোৱেশ্চন আশা কৰিছো আপোনালোকে ভিডিওটো শেষলৈকে চাইছে ভিডিওটো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজি ভিডিও এতেই সামৰিছো ধন্যবাদ